বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই আৰু এই মুহূৰ্তত টিকট প্ৰত্যাশীসকলৰ ভিৰ দেখা গৈছে। বৰ্তমান মই উপস্থিত আছোঁ ৰাজীৱ ভৱনত। ৰাজীৱ ভৱন ইতিমধ্যে টিকটৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মই বৰ্তমান যদি আমি ভিডিঅ' সহযোগীয়ে যদি কেমেৰা সহযোগীয়ে দেখুৱাবলৈ চেষ্টা কৰিব, দাদা 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 অকণমান জানিব নিৰ্বাচন পালেহি আৰু আপুনিও এগৰাকী টিকট প্ৰত্যাশী আৰু বিশেষকৈ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি খুমটাইৰ বাবে আপুনি আবেদন কৰিছে টিকটৰ বাবে। কেনেকুৱা ধৰণৰ প্ৰত্যাশা আশা কেনেকুৱা দলীয় যি দলৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ আশা কৰিছে আপুনি? খুমটাই সমষ্টিত আমাৰ দলীয় বৰ্তমান সাংগঠনিক দিশ বহুত ভাল। আমি 100% নিশ্চিত যে আমি তাত বিৰোধী দলৰ বিধায়কগৰাকীক পৰাজিত কৰি আমি সমষ্টিক উদ্ধাৰ কৰি আমাৰ দলক হাতত অৰ্পণ কৰিবলৈ সক্ষম হ'ম। উদ্ধাৰ কৰাৰ কথা ক'লে, এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিলে সেয়া খুমটাই। বৰ্তমান বিগত 10 বছৰে সেইটো সমষ্টিত আমাৰ প্ৰতিনিধি নাছিলে, কিন্তু এইবাৰ আমি পুনৰুদ্ধাৰ কৰি আমি দলক আমি পুনৰ দিবলৈ সক্ষম হ'ম। আপোনাৰ বিপৰীতে মৃণাল শইকীয়া থাকিব। মৃণাল শইকীয়া এগৰাকী কিন্তু যথেষ্ট প্ৰভাৱশালী এজন ব্যক্তি। কেনেকুৱা ধৰণৰ তেখেতে তেখেতৰ প্ৰভাৱ বিস্তাৰ কৰিব, আমি আমাৰ প্ৰভাৱ বিস্তাৰ কৰিম। আপুনি আশাবাদী সম্পূৰ্ণ? হয়। আৰু কেনেকুৱা বৰ্তমান আপোনাৰ জনগাঁথনিৰ কিছু পৰিৱৰ্তন হ'ল আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত? নৱগঠিত খুমটাই সমষ্টিলৈ সৰুপথাৰৰ এটা ব্লক আহিছে, মৰঙী ব্লক, আৰু আমাৰ কঁঠালগুৰি ব্লকটো পুৰণা আগৰ পৰাই আছিলে। কঁঠালগুৰি ব্লকৰ এটা অংশ আমাৰ দেৰগাঁও সমষ্টিলৈ গুচি গৈছে। গতিকে নৱগঠিত যিটো খুমটাই সমষ্টি, এই সমষ্টিত প্ৰায় 1,82,000 ভোটাৰ আছে। আমাৰ ইয়াতে OBC ভোটাৰ সকলোতকৈ বেছি আছে, প্ৰায় 56% OBC ভোটাৰ আছে। টি গাৰ্ডেন আছে, বিভিন্ন ধৰণৰ মাইনৰিটি ভোটাৰ আছে প্ৰায় 19,000, খ্ৰীষ্টিয়ান ভোটাৰ আছে প্ৰায় 9,000। গতিকে সকলো স্তৰৰ, সকলো ধৰ্মৰ, সকলো ৰাইজৰ কাষলৈ আমাৰ কংগ্ৰেছৰ দলটোক মই লৈ যাবলৈ সক্ষম হৈছোঁ। বিগত 1.5 বছৰে মই অক্লান্ত পৰিশ্ৰম কৰিছোঁ। ৰাইজ, দল, কৰ্মী সকলোৰে মাজত আমি এটা সমন্বয় স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি আশাবাদী যে আমাৰ সন্মুখত যিয়ে প্ৰত্যাহ্বান নাথাকক কিয়, আমি সেই প্ৰত্যাহ্বান উফৰাই আমাৰ কংগ্ৰেছ দলক সেই সমষ্টিত জয়যুক্ত কৰাবলৈ সক্ষম হ'ম। লগতে দলীয় কথা এটা সুধিব বিচাৰিছোঁ। যিহেতু এটা সময়ত কংগ্ৰেছ যথেষ্ট জনপ্ৰিয় আছিল, তাৰপিছত ৰাইজে আঁতৰাই পঠিয়ালে। হয়তো আত্মবিশ্লেষণৰ কিছু প্ৰয়োজনীয়তা আছে আপোনালোকৰ। আৰু এতিয়া এই মুহূৰ্তত আপুনি যিহেতু গাঁৱে ভূঞে ঘূৰি ফুৰিছে, এতিয়া বৰ্তমান সমষ্টি গৈছে, ৰাইজৰ আস্থা কেনেকুৱা দেখুৱাইছে বৰ্তমান সময়ত কংগ্ৰেছৰ প্ৰতি? চাওক, আজি যিদিনাখনেই আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈদেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব ল'লে, সেইদিনাখনৰ পৰাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, শোণিতপুৰৰ পৰা শিলচৰলৈ লাখ লাখ কংগ্ৰেছ কৰ্মী ওলাই আহিছে। আজি নতুন প্ৰজন্মই হওক বা যুৱ প্ৰজন্মই হওক, ছাত্ৰ ছাত্ৰীয়ে হওক বা বৃদ্ধ বৃদ্ধাই হওক, সকলোৰে মুখত মাত্ৰ গৌৰৱ গগৈৰ কথা। তেখেতৰ নেতৃত্বত 26 চনত এখন নতুন অসম গঢ়াৰ তেওঁলোকে সপোন দেখিছে। অসমৰ ৰাইজে নতুন অসম গঢ়াৰ সপোন দেখিছে, নতুন সমাজ গঢ়াৰ সপোন দেখিছে। গতিকে আমি আশাবাদী যে অহা 26 চনৰ নিৰ্বাচনত আমি এক ভাল ফলাফল কৰিবলৈ সক্ষম হ'ম। কিন্তু সেই সময়তে যিহেতু আশা প্ৰত্যাশা কংগ্ৰেছে কৰিছে, সেই সময়তে কিন্তু ৰেজাল্ট কৰিমৰ নিচিনা মানুহক যোগদান কৰোৱাই এক বিতৰ্কৰ সূচনা কিন্তু নতুনকৈ কৰিলে। ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব, যিহেতু তেখেত সংখ্যালঘুৰ এজন ভাল নেতা আছিল? নাই, আপুনি সেইটো তেখেত যোগদান কৰা আৰু ওলাই যোৱা এই বস্তুখিনি গোটেইখিনি আমাৰ শীৰ্ষ মহলত চোৱা চিতা কৰি আছে। গতিকে ইয়াৰ ওপৰত মই মন্তব্য কৰিব নোৱাৰিম। আপুনি কিন্তু এগৰাকী প্ৰদেশ কংগ্ৰেছৰ এজন বিশেষ দায়িত্বত আছে, সম্পাদকৰ দায়িত্বত। সেই দায়িত্বটোত মই নাই, গতিকে মই তাৰ ওপৰত মন্তব্য কৰিব নোৱাৰিম। হয়, তথাপি আশা কৰিব পাৰি যে পূৰ্বতকৈ কংগ্ৰেছৰ ভাল দিন আহিছে, বহুত ভাল হ'ব। আৰু এইবাৰ আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম, কাৰণ বৰ্তমান চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰী নীতি, দুৰ্নীতি, তেওঁলোকৰ শোষণ নীতি, তেওঁলোকৰ দমন নীতি, তেওঁলোকে আঁচনিৰ ধন তেতিয়াই দিয়ে যেতিয়া বিজেপিৰ ফ্লেগ তেওঁলোকে হাতত লয়। গতিকে এইখিনি মানুহৰ যিখিনি ব্যক্তি স্বাধীনতা, মানুহৰ যিখিনি ৰাজনৈতিক স্বাধীনতা, মানুহৰ যিখিনি সামাজিক স্বাধীনতা, মানুহৰ জীয়াই থকাৰ স্বাধীনতা, মানুহৰ বাক স্বাধীনতা, এইখন চৰকাৰে সম্পূৰ্ণ ধূলিসাৎ কৰি দিছে। গতিকে ৰাইজ এইবাৰ বিজেপি দলৰ প্ৰতি বিতুষ্ট আৰু কংগ্ৰেছক এবাৰ তেওঁলোকে আদৰি ল'ব আৰু বিপুল ভোটত জয়যুক্ত কৰাই আমাৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ তেখেতসকলে আমাক সহায় কৰিব। নিশ্চয়, শুভকামনা থাকিল। টিকট লাভ কৰক, জয়যুক্ত হওক আৰু ৰাইজক সেৱা কৰক। ধন্যবাদ, নমস্কাৰ।